মনুৱে কাষবাটমৰ দৰজাখন মাৰি দিলে আৰু চিল্কি সৰু ফুলাম ফ্ৰকটো খুলি লৈ বাথৰুমৰ ৱালত টনা ৰছীডালত থলে। তাইৰ গাখীৰকেইটা বয়স হিচাপে ডাঙৰ আৰু বগা গোল যেন পকিবলৈ ৰৈ থকা দুটা সুস্থ সুগন্ধি ভৰা এলফনছ' আম। তাতে নিপুলকেইটা এতিয়া সৰু সৰু ধুনীয়া পিংক কালাৰৰ পুচকাই এটাৰ জোখৰ ষ্টিকাৰত যেন লগাই থৈছে। অৱশ্যে মনুৰ গৰম যৌৱনক ফুটাই তুলিব পৰা মিনি স্কাৰ্ট টি চাৰ্টৰ লগতে ধুনীয়া ধুনীয়া কেইবাটাও জিন্স আছে, ক'লা বগা আৰু ডেনিম ব্লু কালাৰৰ, যিকেইটাই তাইৰ আলফুল উঠা নমা দেহৰ যেন খাজোৰাহত খোদিত কামনাৰ দেৱী। নিৰ্মাণ নগৰৰ সকলো দোকানী ডেকা বদমাছ আদহীয়া ব্যক্তিক অতি সহজেই লোভ লগাই মনুৰ দেহাটোৱে। আৰু তাইক ফুটপাথত পালে এই সকলো ধৰণৰ পুৰুষ জাতিটোৰ সংস্কাৰবোৰলৈ মনত পৰে। তাইৰ বক্ষযুগলৰ পৰা সুঠাম মিডিয়াম চাইজৰ ৰঙালাও সদৃষ্ট পিনাকিটা ফুলা কৰঙনকেইটা, যিকেইটাই তাইৰ পিঠাখনৰ দুই কাষে দুডাল ডাঠ ৰেখাৰ সৃষ্টি কৰে আৰু যাক কয় এক্সপ'জড বুছ, যিবোৰ ওচৰৰ পৰা উপভোগ কৰিবলৈ কথাৰ মাজেৰে এই সকলো ৰাইজৰ উপস্থিতি দেখা পোৱা যায়। কেৱল বুছত নোম আছেনে নাই সেইটোহে দেখা নাপায়, বাকী গম পায় যে মনুৰ পিঠা টাইপ বুজ, শ্লেপ দিব পৰা টপিনা, চুমা খাব পৰা বগা টিকা দুটা আৰু চুহি দিলে মনুৰ পানী ওলোৱা একাধিক যৌৱনৰ মাৰাত্মক অভিজ্ঞতা মনুৰ লগত হ'ব। আৰু সকলো পাগল তাইৰ এই মিলিয়ন টকাৰ ধুনীয়া হাঁহিটোৰ সৈতে তিৰবিৰ চকুজুৰিত নিজক শেষ কৰি দিবলৈ পাগল আছিকবোৰ। আৰু মনুৰ ছেক্সি মাতটোৰ কাৰণে বহুতে তাইৰ সৈতে ফোনত কথা পাতি সিহঁতৰ অমূল্য সময়বোৰৰ সৎ ব্যৱহাৰ কৰে। ঘৰৰ ওচৰৰে ৰাকেশে মনে মনে বাথৰুমৰ পিছফালে আহি আমজোপাৰ তলত বহি ৰৈ আছিল মনুৰ গা ধোৱা চাবলৈ। মনুৰ ঘৰৰ ওচৰৰে ৰাকেশক ঘৰৰ পৰা চাহ ৰুটি আৰু লগনীয়া হিচাপে কাম কৰায় মনুৰ মাক দেউতাকে, আৰু তাৰ বিনিময়ত তাক ভাত পানী আৰু মাহেকীয়া হিচাপে কিবা আৰ্থিক সহায় নকৰাও নহয়। ৰাকেশে মনুৰ গা ধোৱা বহুবাৰ চাবলৈ চেষ্টা কৰি আছিল আৰু আজি সময় সাপেক্ষে সি যেন সফল হ'ল। মনুৰ ঘৰৰ কাষত বহু ওখ ওখ জোপোহা গছ কিছুমান আছে আৰু বাঁহ গছৰে ভৰি থকা 4 বিঘাৰ এটা পৰিসৰ, যাৰ বাবে সিহঁতৰ ঘৰৰ পাছফালে কি হৈ থাকে ওচৰ চুবুৰীয়া সহজে দেখা নাপায়। মনুৱে বগা চেমিজটো খুলিলে আৰু ৰছীডালত থলে, আৰু এইবাৰ পেণ্টিটো দুয়োটা ভৰিৰ পৰা উলিয়াই ৰছীডালত থলে। লগে লগে চেমিজটো তলত পৰি যায়। তাই সেইটো তোলোতে বাওঁফালৰ গাখীৰটো অলপ হাউলি ধুনীয়াকৈ ওলমি থাকে, লগতে টবিনা দুখনৰ তলৰ ফাকটোৰ ৰহস্যঘন ঠাই টুকুৰাৰ সৈতে জড়িত ওচৰ 1 ইঞ্চি বহল সমভূমি টুকুৰাও ৰাকেশৰ চকুত পৰে বাথৰুমৰ এটা সৰু আধা ইটাৰ জোখৰ বতাহ সোমাবলৈ থোৱা ফুটাটোৰ মাজেৰে। আৰু সেই ফুটাটো য'ত এটা সৰু ভুলৰ মজ্জা মানে এটা স্কেলিটন, এই ভুলৰ নিষ্পাপ মজ্জাটোৰ বাবেই ৰাকেশৰ মনুৰ সৰ্প শৰীৰটো উপভোগ কৰাত সুবিধা হৈছে, যাৰ বাবে মনুৰ চকুত পৰা নাই তাইক স্কেন কৰি থকা এই ভোকাটোৰ প্ৰাণী ৰাকেশক। হঠাৎ পাছফালৰ দৰজাখনৰ ওচৰৰ পৰা মনুৰ মাকে ক'লে, মনু হ'লনে? আহ সোনকালে। মনুৱে ক'লে, হৈছে। মাক আঁতৰি যোৱাৰ লগে লগে ৰাকেশে তাৰ পৰা আঁতৰ হৈ প্ৰথম কোঠালৈ ঘৰৰ কাষৰ বহল অংশইদি ফটাফট আগবাঢ়ি যায় আৰু গেটখন খোলাৰ শব্দ কৰে আৰু মাত লগায়, খুৰী আহিলোঁ। মনুৰ মাকে ৰাকেশৰ মাত চিনি পাই ক'লে, বচোন ৰাকেশ, এই হ'বই আৰু। ৰাকেশৰ মনুৰ বগা সকলোফালে দেখিলেই ভৰ যৌৱনা এজনী গাভৰু ছোৱালীৰ দেহটো দেখি তাৰ কণীটো টান হৈ গ'ল। এবাৰ ভিতৰলৈ চাই তাৰ কণীটোৰ আগটো মোহাৰি কণীটো দুবাৰ হাতেৰে মাৰি লয়। তথাপিও তাৰ মনত পৰি থাকে মনুৰ গাখীৰ বগা পকৰকেইটা তথা
মঙহাল কৰঙনকেইটা। যদিও তাই ক্লাছ 11ত পাইছেহে এইবাৰ। মনুৱে আঁঠুৰ ওপৰলৈ পৰা এটা টি চাৰ্ট পিন্ধি বাহিৰত থকা তুলসীজোপাত ধূপ দিবলৈ বাহিৰলৈ আহে। ৰাকেশে মনুক দেখা পাই মিচিকিয়াই ক'লে, ভাল মনু। মনুৱে সচৰাচৰ চিনাকি ল'ৰাটোক মূৰ দুপিয়াই ক'লে, তোমাৰ ভালনে দাদা? বাহিৰত তুলসী গুৰিত ধূপ দুডাল গুজি ভিতৰলৈ গুচি যায়। তাই গা ধুই অহাৰ পাছৰ লাক্স চাবোনৰ ফ্ৰেছ গন্ধখিনি ৰাকেশৰ নাকত লাগে। সি দীঘলকৈ গোন্ধখিনি উপভোগ কৰে। সিফালে মাকে ভিতৰৰ পৰা মাত লগাই মনুক কয়, মনু, দাদাক উঠাই দেচোন, এতিয়ালৈ শুই আছে। মনুৱে চিঞৰি ককায়েকক ক'লে, ঐ দাদা উঠাচোন। মনুৱে মাকক বিচাৰি ভিতৰ পালেগৈ আৰু মাকে বাথৰুম যাওঁ বুলি কৈ ক'লে, ময়ো ওলাই যাম ৰাকেশৰ লগত, টিফিনটো পাকঘৰতে আছে। মনুৱে টিফিনটো আনি ড্ৰয়িং ৰুমত বহি থকা ৰাকেশৰ হাতত দি আকৌ ভিতৰ যায়। খন্তেক পাছতে তাই চিঞৰি মাতে, মা মা, অ ৰাকেশ দাদা, আহাচোন জল্দি। ৰাকেশ দৌৰি মনুৰ ৰুমলৈ যায়। সি ভিতৰ পোৱা মানে মনু দৌৰি আহি ৰাকেশৰ গাতে খুন্দিয়াইহি। দুহাতেৰে ৰাকেশে তাইক আলফুলে পৰাৰ পৰা বচায়, কিন্তু অজ্ঞাতেই তাৰ বাওঁ হাতখন মনুৰ গোলাকাৰ গাখীৰত হেঁচা খাই যায়। মনুৱে ক'লে, খাপ দাদা। তাই ভয়তে ৰাকেশৰ চকুলৈ চায়, লগতে অলপ মিচিকিয়াই যেন ভুলতে মিষ্টেক হৈ গ'ল। ৰাকেশে অৱশ্যে সাপটো কেনেকৈ খেদিব পাৰি সেইটোহে ভাবি থাকে। সি লাঠি বিচাৰি বাহিৰলৈ আহে। লগে লগে মনুৱেও ভয় লাগিছে অ দাদা বুলি ৰাকেশৰ হাতত ধৰি পিছে পিছে আহে। ৰাকেশৰ হাতখন মনুৰ গাখীৰৰ মাজত লাগে আৰু আঙুলিকেইটা এবাৰ তাইৰ নিপুলত লাগি যায়। এইবাৰ লাঠিডাল লৈ ভিতৰলৈ আহে। তাৰ পিঠিতে আঁৰ হৈ মনু লুকাই ৰয়। মনুৱে ৰাকেশৰ স্পৰ্টিঙত খামুচি ধৰোঁতে তাইৰ গাখীৰকেইটা আকৌ ঘঁহনি খায়। মনুৰ গাটোত কিবা ভাল লাগি গ'ল। ইমান টেনশ্যনৰ মাজতো ৰাকেশে যিমান পাৰে নজনা ধৰণে সি তাইৰ পেট, কঁকাল, টপিনা সকলোতে তাৰ গাটো লগাই লগাই তৃপ্তি লাভ কৰে। মনুৱেও এই সকলোবোৰ কিন্তু ভোগ কৰাত লাগিল। তাইৰ নিপুলকেইটা টনটনীয়া হৈ আৰু সৰু হৈ পৰে, লগতে পেণ্টিত অলপ বুজ পানী ওলায়। তাইও নজনাকৈ ৰাকেশৰ কণীটোত তাইৰ টপিনাটো ঘঁহাব ধৰে। ৰাকেশে মনুৰ পকৰৰ ফাঁকটোত কণীটো ঘঁহাই জোৰকৈ। মনুৰ কোমল পকৰটোত ৰাকেশৰ কণীৰ পৰশটোৱে ৰাকেশক আৰু তাৰ কণীটো আগতকৈ অধিক শক্তিশালী কৰি তোলে আৰু মনুৰ বুজখন মেল খাই পানী ওলাই আহে। মনুৱে আৰু অপেক্ষা কৰিব নোৱাৰা হ'ল। মনুৱে চকুৰে এটা টিপ মাৰে ৰাকেশক। ৰাকেশৰ যেন সাপটো লক্ষী হৈহে আহিছিল মনুৰ ঘৰলৈ। সাপটো খিৰিকীয়েদি আঁতৰি যায় আৰু মনুৱে কৃতজ্ঞতাস্বৰূপে ৰাকেশক সাৱটি ধৰে। ৰাকেশেও তাইক জোৰে সাৱটি লয় যাতে গাখীৰকেইটা তাইৰ হেঁচিব পাৰি। তাই ৰাকেশলৈ চাই ৰাকেশক গালত চিকুটি দিয়ে। ৰাকেশে তাইক গালতে টপকৈ এটা চুমা দিয়ে। মনুৱে দৰজাখন ভৰিৰে জপাই দি ৰাকেশক ক'লে, কি হ'ল তোমাৰ? মোক যে নুসুধাকৈ চুমা দিলা? কোনোবাই দেখা পালে? ৰাকেশে মনুক জিভাৰে কিছ দিয়ে। তাইৰ জিভাখন ধুনীয়া পিংক কালাৰ যেন, তাইৰ ওঁঠকেইটাই তাইৰ পিঠাখন। ৰাকেশে তাইৰ টি চাৰ্টৰ তলত হাত ভৰাই গাখীৰকেইটা টিপিলে। মনুৱে হাঁহিলে ৰাকেশৰ কাইদা দেখি। তাই তাক সম্পূৰ্ণ এৰি দিলে সেই অকণমান সময়ত। সি কি কৰে কৰক বুলি। ৰাকেশে তাইৰ গাখীৰকেইটা যেন 5 মিনিটত 100 বছৰৰ কাৰণে খাই ল'ব, ঠিক তেনেকৈ খাব লাগিল। মনুৱে ৰাকেশক ক'লে, ৰ'বা মাক চাই আহোঁগৈ। মাকে বাথৰুমত বহু সময় লগায়। মনুৱে সুধিলে মাকক, মা, মোৰ কাপোৰকেইটা আছে, ধুই দিবা নেকি? মাকে ক'লে, হ'ব, মোৰ কেইটাও আছে নহয়, ধুই দিম। মনুৱে খৰকৈ তাইৰ ৰুমত সোমাই তাইৰ টি চাৰ্টটো খুলি দিলে।
মনুক ৰাকেশে কোলাত তুলি তাইৰ গাখীৰকেইটা আকৌ চুহি দিলে। ছেক্সৰ কোবত মনুৱে ৰাকেশৰ চুলি কোচাতেই সাৱটি তাকো চুমা খালে। ৰাকেশৰ হাত দুখনে কোমল টপিনাকেইটাক টিপি টিপি আঙুলিৰে অলপ চুই এটা আঙুলি ভগাংকুৰত লৰাই দিলে। ওখকৈ ভগাংকুৰৰ তীক্ষ্ণ এটা শৃংগ ওলাই আহে। তাই গেঙনি মাৰিলে। দাদা পিৰাইছে ৰাকেশে ক'লে, আজি তোমাক গা ধোৱা চাই মই পাগল হৈ আছিলোঁ। তাই ক'লে, এতিয়া চব পায়েই গ'লা, চাওঁ তোমাৰ বস্তুটো চুবলৈ দিয়াচোন। মা। ৰাকেশে হাতে তাৰ পেণ্টটো আধালৈ খুলি মনুৰ পিঠাখন খোৱাত লাগে। মনুৱে ক'লে, এইটো ইমান মস্ত তোমাৰ? ৰাকেশে ক'লে, ভৰাই দিওঁনে মনু? মনুৱে ক'লে, দুখ পাম নেকি, লাহে লাহে ভৰাবা দেই। লাহেকে দাদা ৰাকেশে লাহেকৈ মনুৰ বুচত কণীটো তাৰ ভৰাই দিয়ে। মনুৰ বুচখনৰ ফুটাটো সৰু, জাপানীজ ছোৱালীৰ বুচৰ নিচিনাই সৰু বুচ, কিন্তু মনুৰ বুচত নোম বহু কম। ধুনীয়া বুচ, যিকোনো ল'ৰাই চেলেকিবলৈ বিচৰা টাইপ। ৰাকেশে সুধিলে, আগত কৰিছা নেকি মনু? মনুৱে ক'লে, নাই, কিচিং কৰিছোঁ কিন্তু ফাকিং কৰা নাই। ৰাকেশে ক'লে, আজি মই ফাকিং কৰিম। ৰাকেশৰ কণীটো আগতকৈ আৰু টান হৈ পৰে। মনুৱে ক'লে, মোৰ বিষাইছে দাদা। দাদা প্লিজ, সোমাইছে দাদা। আৰু নোসোমাবা দাদা প্লিজ। দাদা কণীটো আধালৈ সোমাই ৰৈ গ'ল। কিবা অলপ বাধা পাইছে। সি সুখ পোৱা নাই। তাইক ভৰিকেইটা পূৰা মেলিবলৈ দিলে। ক'লে, অলপ বহলকৈ মেলাচোন। মনুৱে ক'লে, আৰু কিমান মেলিম, ফাটিয়েই যাবচোন। ইমান ডাঙৰ তোমাৰ এইটো। ফাটি গ'ল দাদা, ফাটি গৈছে দাদা প্লিজ, দাদা। মনুৱে ভৰিকেইটা অলপ মেলি দিওঁতেই ৰাকেশে তাৰ 7 ইঞ্চিৰ সাৰটো ভৰাই দিলে মনুৰ বুচৰ ফুটাত। মনু চুটি চাপৰ ছোৱালী, কিন্তু শৰীৰটো বৰ এট্ৰেক্টিভ। আৰু ৰাকেশৰ ফিজিকটো ওখ পাখ, সুঠাম শক্তিশালী যুৱক। ককায়েকৰ সমবয়সীয়া প্ৰায়। ৰাকেশেও এই প্ৰথম ভাৰ্জিন ছোৱালীক চুদন দিছে। মনুৱে কৈ ৰাকেশৰ চুদন খোৱাত ব্যস্ত হৈ গ'ল। ৰাকেশে বহু বছৰ ধৰি মাংস খাবলৈ নোপোৱা সিংহৰ দৰে মনুৰ সৰু বুচখন চুদি ৰঙা কৰি পেলালে। সি মনুক এইবাৰ তাৰ কোচত বহুৱাই চুদিবলৈ লগালে। এই কাম প্ৰস্তুত চাপৰ সৰু বুচৰ ছোৱালীক ডাঙৰ কণীৰ ল'ৰাই চুদি মজা পায়, কাৰণ কণীটো পূৰা ভিতৰলৈ সোমাই যায় বুচত। কিন্তু ছোৱালীজনীৰ অৱস্থা নোহোৱা হয়। মনুৱে ক'লে, দাদা নোৱাৰো এনেকে, ইমান ডাঙৰ এইটো তোমাৰ, পেটৰ ভিতৰ পাইছেগৈ। দাদা প্লিজ। মনুৱে বুচখনত ধৰি ৰাকেশৰ কণীটো উলিয়াই আনে আৰু তাইক শুই দিয়ে। তাইক ওলোটাই লৈ ৰাকেশে, সৰু ছোৱালী, সৰু ফিগাৰ, ধৰি মেলি লুটিয়াব বগৰাবলৈ ভাল। ৰাকেশৰ কণীটোৱে বিচাৰি আছে মনুৰ বুচৰ ফুটাটো। নৰ্থ কোৰিয়াৰ মিছাইলৰ দৰেই ৰাকেশৰ কণী। সি মনুক আঁঠুকেইটাত ভেজা দি ডগী ষ্টাইলত বহিবলৈ দিলে। তাই ডগী ষ্টাইলত বহি বগৰৰ ফুটাটো আৰু বুচখন ৰাকেশৰ পেটৰ আগত দি গালখন বিচনাত লগাই তাক কয়, জল্দি কৰা, সোনকালে। ৰাকেশে কণীটো পাছফালৰ পৰা মনুৰ বুচত ভৰাই দিয়ে। আঙুলি এটাৰে তাইৰ বগৰৰ ফুটাটোত ভৰাই সেইটো চুহে এবাৰ। মনুৱে ক'লে, মা। আকৌ 2 টোপালমান থু পেলাই দিয়ে বগৰৰ ফুটাটোত। তাই ক'লে, এতিয়া ইমান ভাল লাগিছে। দাদা I love you দাদা। Fuck you, I love you ৰাকেশ। Fuck you, I love you too। বুচতেই প্ৰথম চুদন খাইছে মনুৱে। অলপ তেজ বিচনা চাদৰত লাগি গ'ল। তাই সেইখিনি কামটো হ'লেই ঠিক কৰিব বুলি মনতে ভাবিলে। মনুৱে শুই ভৰিকেইটা মেলি পূৰা বুচখন মেলি দিলে আৰু আকৌ জপাই ক'লে, ৰাকেশ, এইখন চাবলৈ লুকাই আছিলে ন? এতিয়া চাই লোৱা, ভালকৈ চোৱা বদমাছ ল'ৰা। ৰাকেশৰ আজি জীৱনত
এটা ডাঙৰ ভাগ্যোদয় হৈছে আৰু তাৰ সৎ ব্যৱহাৰ কৰিবলৈ সি অলপো চান্স মিছ নকৰে। তাইক ভৰিকেইটা মেলি আৰু তাৰ বুমটো ভৰাই দিলে আৰু পাম্পিং কৰিবলৈ ল'লে। চেপেক 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 থেপ 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 চেপেক। ফাকিং স্লাট। য়েছ ভাল। ৰাজধানী এক্সপ্ৰেছ চলি গ'ল মুনুৰ বছত। মুনুৱে জীৱনৰ আটাইতকৈ ধুনীয়া মুহূৰ্তখিনি সম্পূৰ্ণভাৱে চুদাবলৈ এৰি দিলে এনিমেল ৰাকেশক। ৰাকেশৰ ওলাও হ'ল। মুনুৱে ক'লে, ৰাকেশ মুখত ভৰাই দিয়া মোৰ ওলাব। ওলাই গ'ল। দাদা ওলাই গ'ল। ৰাকেশে তাৰ ব্ৰহ্মাস্ত্ৰটো উলিয়াই মুনুৰ 2.5 ইঞ্চিৰ মুখত গললৈ ভৰাই দিলে আৰু ঘৰকৈ তাৰ খানদানৰ উত্তৰাধিকাৰী মৌৰস বীৰ্যখিনি ভৰাই দিলে মুনুৰ মুখত। মুনুৱে ধুনীয়াকৈ গিলি দিলে আকাশৰ পৰা পোৱা হোমিওপেথিক দেৱাইখিনি আৰু মুখখন এক আচৰিত, কেতিয়াও নোখোৱা অদ্ভুত চেহেৰাৰে মুনুৰ মুখখন দেখা পাই পেটে পেটে ৰাকেশে বৰ হাঁহিলে। ৰাকেশে ক'লে, চৰি মুনু, ৰিয়েলি চৰি, মই নাভাবিলোঁৱে জানা বেব। মুনুৱে ক'লে, ইটছ অল ৰাইট দাদা, একো নাই, তুমি কালি মোক অলপ ফুৰাবলৈ লৈ যাবা হা। ৰাকেশে সুধিলে, ক'ত? মুনুৱে ক'লে, দীঘলী পুখুৰীৰ পাৰ্কত। ৰাকেশে মুনুক হাতত কিছ খাই ক'লে, অ'কে বেবি, তুমি যি কোৱা।